Hello students, আমি আজিৰ পৰা এটা সিৰিজ ষ্টাৰ্ট কৰিছো তাত তোমালোকৰ ক্লাস 12 কেমিষ্ট্ৰি থাকিব আৰু মই যেটো চেপ্টাৰ কৰিবলৈ লৈছো হেতু হৈছে হেলো এলকেন হেলো এৰিন অৰ্থাৎ তোমালোকৰ ক্লাস 12 ৰ পাৰ্ট 2 যিখন বুক আছে স্পেশালি তাত তোমালোকৰ অৰ্গেনিক আছে আৰু অৰ্গেনিকৰ এটো ফাৰ্স্ট চেপ্টাৰ তাৰ কাৰণ তোমালোকে প্ৰিভিয়াস ইয়াৰ অৰ্গেনিকৰ যিখিনি কনসেপ্ট হেখিনি তোমালোকক লাগিবই গতিকে কাৰোবাৰ যদি ক্লাস 11 ৰ অৰ্গেনিকৰ কনসেপ্টখিনি ক্লিয়াৰ হোৱা নাই তেতিয়া হল তোমালোকে যিখিনি জিওসি বুলি কোৱা হয় জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি হেখিনি তোমালোকে অলপ ষ্টাডি কৰিবা হাইব্ৰিডাইজেচন কাৰ্বনৰ কিয় ভ্যালেন্সি 4 বা ইয়াৰ কেনেকে ধৰণে কেটিনেশন প্ৰপাৰ্টি তাৰ নমেনক্লেচাৰ এখিনি চাবা আৰু যদি হেখিনি তোমালোকৰ ক্লিয়াৰ হৈ আছে তেতিয়া একো প্ৰবলেমই নাই আৰু যদি ক্লিয়াৰ হোৱা নাই তোমালোকে মোক জনাবা যদি প্ৰয়োজন হয় মই তোমালোকক তাৰ কাৰণে ভিডিও বনাই দিম এতিয়া আমি হেলো এলকেন হেলো এৰিন চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ লৈছো ইয়াৰ তোমালোকে এতিয়া চাই যাবা ভালকে গুটে কথাখিনি আৰু যদি তাত কিবা কথা তোমালোকৰ নবুজা থাকে তোমালোকে মোক কমেন্ট কৰি জনাবা let's just start the chapter hello alkane and hello erin chapter to duta important word ase hello alkane hello erin hello buli kole ami halogenor pora halogenor pora ahise ei je hello word to ahise edu kor pora ahise halogen gorike halogen plus alkane hello alkane alkanes with halogen attached tat mane ki thakibo eta halogen thakibo fluorine iodine chlorine bromine etc teneke hello erin buli kole erin hobo eta erin mane kun bilak ei je benzene ring bor thake ei tenekwa dhornor group bilakok ami erin buli kau aromatic compounds তোমালকে নামটো শুনিছা aromatic how to find out aromaticity হেতু তোমালকে সাবা aromatic হয় নে নহয় compound এটা compound aromatic non aromatic anti aromatic কেতিয়া হয় এবিলাক তোমালকে সাব পাৰিবা হাকেল রুল ফলো কৰি আমি এবিলাক উলিয়াব লাগে হে বস্তুখিনি তোমালকে অকমান ষ্টাডি কৰিবা যদি প্ৰবলেম হয় তোমালকে মোক জনাবা বাৰু এতিয়া আমি হেলো এলকেন হেলো এৰিন কিয় পঢ়িব ওলাইছো কিবা এটা বস্তু আমি কিয় পঢ়ো তাৰ কিবা এটা ইম্পৰ্টেন্স বা সিগনিফিকেন্স থাকিব লাগিব there must be some importance of hello alkane and hello erin what are they there are so many uses of hello alkanes and hello erins code use koru ami swa chlorine containing antibiotic chloramphenicol word to hunisane এইটো হৈছে তাৰ স্ট্ৰাকচাৰ chloramphenicol স্ট্ৰাকচাৰ টো এটো তোমালোকে এই স্ট্ৰাকচাৰ টো মন ৰাখিব নালাগে তোমালোকে ভয় খাব নালাগে যে ও বাপৰে ইমান ডাঙৰ স্ট্ৰাকচাৰ আমি প্ৰথমতে পাইছো চেপ্টাৰটো চাই কি ভয়ংকৰ হ'ব তেনেকে ভয় খাব নালাগে জাস্ট মই তোমালোকক এটো বুজাব খুইছো যে chloramphenicol হৈছে এটা তোমাৰ টাইফয়েড যেটো ডিজিজ হে ফিভাৰ হয় যে টাইফয়েড হলে বেমাৰ হয় হে ডিজিজ টো ট্ৰিটমেন্ট কৰিবৰ কাৰণে আমি এটা মেডিসিন ইউজ কৰো হেতু হৈছে chloramphenicol and that chloramphenicol contains এই যে ক্লোৰিন বোৰ দেখিছা ক্লোৰিন গ্ৰুপ বোৰ আছে হেলো এলকেন হেলো এৰিন বিলাক আছে গদিকে তোমালোকে কি গম পালা হেলো এলকেন হেলো এৰিন হেবিলাক কোট আছে এনেকা জিবিলাক মানে মেডিসিন তাত আমি পাইছো তেনেকে ক্লোৰোকুইন তোমালোকে সকে জানা ম্যালেৰিয়া যে ডিজিজ তাৰ কাৰণে কি দিয়া হয় ক্লোৰোকুইন মেডিসিন টু ইউজ কৰা হয় গদিকে তাতো কি আছে তোমাৰ হেলোজেন কম্পাউন্ড আছে তেনেকে আমাৰ যে যেটো গয়টাৰ ডিজিজ টু যে হয় কেলে হয় থাইৰক্সিন যেটো হৰমন মানে থাইৰয়েডৰ কাৰণে থাইৰয়েড যেতিয়া হয় বা থাইৰক্সিন ডেফিচিয়েন্সি কাৰণে আমাৰ কি হয় গয়টাৰ হয় এতিয়া এই থাইৰক্সিন যেটো হৰমন সেই হৰমনটো ৰিলিজ কৰিব কাৰণে আমাৰ কিছুমান কেমিক্যাল লাগে তাৰে ভিতৰতে এটা হৈছে তোমাৰ আয়োডিনৰ এবসেন্সত থাইৰক্সিন হৰমন ৰিলিজ হ'ব নোৱাৰে আৰু হেতু কাৰণে কি হয় গয়টাৰ ডিজিজটো হয় দেখিছা তোমালোকে ডিঙিটো ফুলি গৈছে আৰু এই বস্তুটো তাত লাগে থাইৰক্সিন হৰমনটোৰ কথা যে কোৱা হৈছে তাৰ মানে তাৰ আয়োডিনে হেল্প কৰিছে গদিকে আয়োডিন এটা হেলোজেন হেলো এলকেন বা হেলো এৰিন বিলাকে ইয়াত হেল্প কৰিছে নে নাই কৰা গদিকে হেতু এটা ইম্পৰ্টেন্স আছে বুলি আমি ক'ব পাৰো ঠিক তেনেকে হেলোথেন এটো এটা ইম্পৰ্টেন্ট দেই এনেস্থেটিক বুজি পোৱা নে এনেস্থেটিক এই যে এনেস্থেচিয়া ইউজ কৰা বুলি কয় কিবা এটা সাৰ্জাৰি কৰিবৰ কাৰণে ডক্টৰ বিলাকে কি কৰে কিছুমান পোৰশন কি কৰি লয় মানে নাম কৰি লয় মানে কিছুমান পোৰশন একদম সেন্সলেস কৰি লয় তাৰ কাৰণে এনেস্থেটিক ইউজ কৰিব লগা হয় এই তোমালোকে দেখিছা কেতিয়াবা সিনেমা বিলাকত যে দেখায় বগা ৰঙৰ ৰুমাল এখনত কিবা এটা মেডিসিন ঢালি দিয়ে তাৰ পাছত তোমাৰ নাকত দি দিয়ে আৰু মানটো কি হৈ যায় সেন্সলেস হৈ যায় ক্লোৰোফৰ্ম ইউজ কৰা বুলি কয় এটা ক্লোৰোফৰ্ম তাৰ ফৰ্মুলা হৈছে CHCl3 ডক্টৰ বিলাকে এটো ইউজ নকৰে ডক্টৰ বিলাকে কি ইউজ কৰে হেলোথেন
ক্লোৰোফৰ্ম ইউজ কৰিলেও সেইটো এনাস্থেটিক হয় খালি ক্লোৰোফৰ্ম ইজ নট গুড ফৰ আৱাৰ হেল্থ ডেট ইজ ৱাই দ্য ডক্টৰ্ছ ইউজ দিছ হেলোথেন কম্পাউণ্ড তোমালোকে যেতিয়া লিখি যাব পাৰা এইখিনি কথা আছে যিখিনি মই তোমালোকক লিখা আছে ইয়াত কথাবিলাক তোমালোকে স্ক্ৰীনশ্বট লৈ এইখিনি লিখিবা নহ'লে মোৰ ভিডিঅ'টো পজ কৰি লিখি যাব পাৰা তোমালোকে যদি ক্লাছ 12ৰ ষ্টুডেণ্টছ হয় বা প্ৰিপেয়াৰ কৰি আছা নিট বা JEE কাৰণে প্ৰিপেয়াৰ কৰি আছা বা যিকোনো ধৰণৰ প্ৰিপেৰেশ্যনৰ কাৰণে তোমালোকে যদি ক্লাছ 12ৰ কনচেপ্টখিনি পঢ়ি আছা দেন ইউ কেন ৰাইট দ্য নোটছ আৰু তেতিয়া তোমালোকৰ হেল্প হ'ব কাৰণ অকল পঢ়ি থ'লেতো আমাৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন হৈ নাযায় গতিকে তোমালোকে এই আগৰ ষ্ট্ৰাকচাৰবোৰ নাজানিলেও হেলোথেনৰ ষ্ট্ৰাকচাৰটো ইমান কমপ্লিকেটেড নহয় ইট ইজ ছ' চিম্পল ছ' ইউ কেন ৰাইট ইট ডাউন নেক্সট আহিলে কি starting materials for the synthesis of wide range of organic compound বনাবৰ কাৰণে আমি হেলো এলকেন হেলো এৰিন বিলাক ইউজ কৰোঁ হেলো এলকেন হেলো এৰিনছ বিলাক ৰিয়েক্টিভ হয় তাত হেলোজেন আছে আৰু মই এটা কথা কওঁ হেলোজেন বিলাক পলৰীয়া বুলি কওঁ মই পলৰীয়া মানে পলাই ভাল পায় সিহঁতি কাৰোবাক দেখিলেই হ'ল হাইড্ৰজেন দেখিলেই হ'ল আৰু ওচৰত এনে পলাবই গতিকে যদি মানে পলাব মানে কি আঁতৰি যোৱাৰ লগে লগে ৰিয়েকশ্যন হ'লে নতুন কম্পাউণ্ড পাম গতিকে starting material হিচাপে আমি ইহঁতক কি কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ এইটো starting material বুলি ইউজ কৰিব পাৰোঁ solvent হিচাপে ইউজ হয় নন পলাৰ কম্পাউণ্ডছ বিলাকৰ কি হয় solvent হিচাপে আমি ইউজ কৰিব পাৰোঁ গতিকে তোমালোকে দেখিলা এতিয়া আমি 5টামান কাম পাই গ'লো গতিকে that is why halo alkanes are important এতিয়া আমি ইয়াৰ ইন্ট্ৰডাকচন বা হেলো এলকেননো কি হয় কেতিয়া আমি এটা হেলো এলকেন ষ্ট্ৰাকচাৰ পাব পাৰোঁ বা ইয়াৰ প্ৰপাৰ্টিজ কেনেকুৱা আমি গোটেই বস্তুখিনি ষ্টাডি কৰিম হেলো এলকেন কি হয় চোৱা replacement of hydrogen atom বা atoms in an aliphatic hydrocarbon halo alkane বুলি ক'লে aliphatic মানে long chain তাৰ মানে তোমালোকে যদি চোৱা এটো হৈছে কি মিথেন হয় নহয় এতিয়া যদি মই এনেকুৱা কৰো যে ইয়াত তোমাৰ H দিলো ইয়াত H দিলো ইয়াত H দিলো ইয়াৰ এটা H ৰিপ্লেস কৰি মই ক্লোৰিন দি দিলো তেতিয়া এই কম্পাউণ্ডটো কি হৈ যাব ক্লোৰোমিথেন তাৰ মানে এটো এটা হেলোজেন দিয়া কম্পাউণ্ড হলনে নাই গতিকে ই কি হৈ যাব হেলো এলকেন তুমি এটা হাইড্ৰোজেন ৰিপ্লেস কৰিব পাৰা নহলে বা তুমি দুটা হাইড্ৰোজেন ৰিপ্লেস কৰিব পাৰা দুটা হাইড্ৰোজেন ৰিপ্লেস কৰিলে কি হ'ব ডাইক্লোৰোমিথেন হ'ব তেনেকে তিনটা কৰিলে ট্ৰাইক্লোৰোমিথেন যেটো মই ক্লোৰোফৰ্ম বুলি ক'লো টেট্ৰাক্লোৰোমিথেন কাৰ্বন টেট্ৰাক্লোৰাইড তেনেকে তোমালোকে পাই থাকিবা গতিকে এলকাইল হেলাইড বা হেলো এলকেন বিলাকত কি কৰা হয় এলকেন এটাৰ পৰা হাইড্ৰোজেন ৰিমুভ কৰি তাত ক্লোৰিন এড কৰা হয় দিস ইজ দ্য একচুৱেল ষ্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ হয় আৰু এই যে কাৰ্বনটো দেখুৱা হৈছে ইয়াৰ হাইব্ৰিডাইজেশনটো কি বুলি কৈছে sp3 কেলে হল সোৱা হাইব্ৰিডাইজেশন উলিয়াব লাগে তাৰ কাৰণে তোমালোকে কি ফাইন্ড আউট কৰিবা সিগমা n পাই সিগমা যদি 4 ডাল হয় পাই হ'ব 0 ইকুৱেল টু কি হ'ব sp 1 সেকেন্ড মই কি কলো সিগমা আৰু পাই চাব লাগে সিগমা 4 পাই 0 sp3 হ'ব কাৰণ s এডাল p 3 ডাল তেতিয়াহে 4 হ'ব এতিয়া যদি সিগমা 3 হয় পাই 1 হ'ব তেতিয়া sp কি হ'ব 2 সিগমা 2 পাই 2 তেতিয়া হ'ব sp ইয়াত আমি চাব লাগিব সিগমা বন কিমান আছে এডাল সিগমা এই চাৰিডাল সিগমা আছে এডাল আৰু এডাল চাৰিডাল যদি সিগমা থাকে কি হ'ব হাইব্ৰিডাইজেশনটো sp3 হাইব্ৰিডাইজেশনটো কোনটো হয় এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশন sp3 এই কাৰ্বনটোৰ হাইব্ৰিডাইজেশনটো কি হ'ব sp3 তোমালোকক যদি এনেকুৱা ষ্ট্ৰাকচাৰ দিয়ে এটো দৰকাৰ নাছিলে এক সেকেন্ড যদি এটো দিয়ে ষ্ট্ৰাকচাৰটো তেতিয়া তোমালোকে কি কৰিব লাগিব হাইব্ৰিডাইজেশন যদি কাৰ্বনৰ খুদে তেতিয়া sp2 কেলে কাৰণ এটো সিগমা আৰু এটো সিগমা কিন্তু এডাল কি হয় পাই তিনডাল সিগমা এডাল পাই গতিকে কি হ'ব sp2 এবিলা তোমালোকে অকমান চাব লাগিব বাৰু নেক্সট আহিলে তোমাৰ হেলো এৰিনত কি হৈছে সোৱা ইয়াত আমাৰ ৰিপ্লেসমেন্ট অফ হাইড্ৰোজেন এটম ইয়াত থকা এটা হাইড্ৰোজেন ৰিপ্লেস কৰা হৈছে তাৰ মানে তোমাৰ বেনজিন যেটো ৰিং থাকে সেই ৰিংটো তোমাৰ এবিলাকৰ এটা হাইড্ৰোজেন আছে সবতে এটা হাইড্ৰোজেন আছে আমি শো নকৰো হেতু কিন্তু সবতে এটা কি আছে হাইড্ৰোজেন আছে নহলে কাৰ্বনৰ ভ্যালেন্সি ফুলফিল নহব এটা ধৰি লৈছো এটো হাইড্ৰোজেন আমি ৰিপ্লেস কৰি ইয়াতে কি কৰি দিলো এটা ক্লোৰিন দি দিলো এইখিনতে আমি কি দি দিলো ক্লোৰিন দি দিলো তেতিয়া এটো কি হৈ যাব ক্লোৰোবেনজিন হৈ যাব বাকি এবিলাক হাইড্ৰোজেন আছে এবোৰ হাইড্ৰোজেন থাকিব তাৰ মানে পাঁচটা হাইড্ৰোজেন হৈ গল আৰু এটা পজিশন কি আহি গল ক্লোৰিন তেতিয়া এবিলাকক কি বুলি কোৱা হয় হেলো এৰিন আৰু sp2 হাইব্ৰিডাইজ বুলি কৈছে এই কাৰ্বনটো sp2 কেলে কাৰণ এডাল সিগমা এই কাৰ্বনটোৰ চাৰিফালে তিনডাল সিগমা আছে আৰু এডাল কি আছে পাই তিনডাল সিগমা এডাল পাই হলে কি হয় sp2
2 এতিয়া আমি আজি কি গম পালো why hello alkane is important hello alkane or তোমাৰ hello alkane যেটো মানে স্ট্ৰাকচাৰ হেটো আমি কেনেকৈ পাও hello arene স্ট্ৰাকচাৰটো কেনেকৈ পাও তাৰ হাইব্ৰিডাইজেশন কি হয় কাৰ্বনৰ আমি এইখিনি কথা এতিয়ালৈকে গম পালো আমি নেক্সট ক্লাছত কি কৰিম ইয়া ক্লাসিফিকেশন খিনি ষ্টাডি কৰিম গতিকে আজি জাস্ট আমি ষ্টাৰ্টিং কৰিছো গতিকে তোমালোকক মই বহুত বেছি কন্টেন্ট নাই দিয়া ইয়ালৈকে তোমালোকে ভিডিওটো ভাল পানানে নাই জনাবা বুজি পাইছানে নাই হেতু কবা আৰু তাৰ মাজত যদি কিবা নুবুজা কথা থাকি গৈছে তেতিয়া হলে just do inform me just comment আৰু তোমালোকে তেতিয়া এই কথাখিনিৰ গুটি ডিটেইলছত মই কথাখিনি তোমালোকক আকৌ এবাৰ জনাই দিম ঠিক আছে থ্যাংক ইউ